নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। বাট ভিডিঅ' যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলত ফাৰ্ষ্ট টাইম কোনোবা মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক এণ্ড শ্বেয়াৰ কৰিবা। তো ব'লা আমি আমাৰ ইম্পৰ্টেণ্ট ভিডিঅ'টো চাই লওঁ। অনিশ্চয়তাত ৰাজ্যৰ হিন্দী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া। শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত হস্তক্ষেপ ন্যায়ালয়ৰ। ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে অনুষ্ঠিত কৰা হিন্দী পৰীক্ষা ক্ৰমে প্ৰবীণ আৰু ৰত্ন মহাবিদ্যালয়ৰ হিন্দীৰ স্নাতক ডিগ্ৰীৰ সমপৰ্যায়ৰ কেনেদৰে হ'ল? ৰাজ্যৰ শিক্ষা বিভাগলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৩ সপ্তাহৰ ভিতৰতে শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। কেৱল সেয়াই নহয়, সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও মন্তব্য উচ্চ ন্যায়ালয়ৰ। ৰাজ্য চৰকাৰৰ পৰা কৈফিয়ত তলব কৰিছে, নটিচ ইছ্যু কৰিছে আৰু লগতে ডিটেইল আমাৰ যিখিনি ষ্টেণ্ড, এই ষ্টেণ্ডখিনিৰ ওপৰত শপতনামা আকাৰে তেওঁলোকে মহামান্য ন্যায়ালয়ত 3 সপ্তাহৰ সময় দিছে, যে 3 সপ্তাহৰ ভিতৰত দিব লাগে। আৰু মহামান্য ন্যায়ালয়ে এইটোও স্পষ্ট কৰি দিছে যে যিটো নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলিছে, এই নিযুক্তি প্ৰক্ৰিয়াটো আপোনাৰ ভৱিষ্যত যিটো আপোনাৰ অৰ্ডাৰ পাছ কৰিব, এই ভৱিষ্যতৰ অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰিব। উল্লেখ্য, টেট পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত হিন্দী শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু যোগ্যতাৰ মাপকাঠি হিচাপে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে অনুষ্ঠিত কৰা হিন্দী পৰীক্ষা ক্ৰমে ৰত্ন আৰু প্ৰবীণৰ সৈতে মহাবিদ্যালয়ৰ হিন্দী স্নাতকক সমপৰ্যায়ৰ ৰখা হ'ল। এই হিন্দী টিচাৰৰ ৰিক্ৰুটমেণ্টৰ সময়ত কি হৈছে, আপোনাৰ যিখন 2018 ছেকেণ্ডেৰী স্কুল প্ৰভিঞ্চিয়েলাইজ ছাৰ্ভিচ ৰুল আছে, এই ৰুলত প্ৰবীণ আৰু ৰত্ন এওঁলোকক এই কোৱালিফিকেশ্যন লোৱা মানুহখিনিক আপোনাৰ BA ডিগ্ৰীৰ লগত সমপৰ্যায় হিচাপে ধৰি পেলাই তেওঁলোককো এই নিযুক্তি প্ৰক্ৰিয়াটোত পাৰ্টিচিপেট কৰাৰ কাৰণে সুযোগ দিছে। কিন্তু ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় হিন্দী ভাষাত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকল। তেওঁলোকৰ দাবী, ৰত্ন আৰু প্ৰবীণ উত্তীৰ্ণ শিক্ষাৰ্থীসকল স্নাতক অথবা স্নাতকোত্তৰৰ সমপৰ্যায়ৰ হ'ব নোৱাৰে। আমি ইউনিভাৰ্চিটিয়ে দিয়া এটা ডিগ্ৰী আৰু প্ৰবীণ আৰু ৰত্নটো যিহেতু অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে দিয়া এটা ডিগ্ৰী, গতিকে দুটা ডিগ্ৰী আৰু কোৱালিফিকেশ্যন সমপৰ্যায় হ'ব নোৱাৰে। গতিকে এই ৰুলত যিহেতু সমপৰ্যায়ৰ বেনিফিটটো ৰাখিছে, এইটো অসাংবিধানিক আৰু আনইকুৱেল মানুহৰ লগত আমাক ইকুৱেল হিচাপে ট্ৰিট কৰা হৈছে। আমি মহামান্য ন্যায়ালয়ত এইটো আবেদন ৰাখিছোঁ যে যিখিনি প্ৰবীণ আৰু ৰত্ন আছে, তেওঁলোকক যাতে আমাৰ লগত সমপৰ্যায়ত নাৰাখে। বুধবাৰে এই আবেদনখনৰ শুনানি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিক্ষা বিভাগলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে। এতিয়া প্ৰশ্ন হয়, ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত স্থবিৰ হৈ পৰিব নেকি সমগ্ৰ হিন্দী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া? অৰ্ডাৰত স্পষ্ট কৰি দিছে যে এই নিযুক্তি প্ৰক্ৰিয়াটো ন্যায়ালয়ৰ ভৱিষ্যত অৰ্ডাৰৰ ওপৰত নিৰূপণ হ'ব বা নিৰ্ভৰ কৰিব। কিন্তু যিহেতু এইটো এটা নিযুক্তি প্ৰক্ৰিয়া, ইয়াতে মহামান্য ন্যায়ালয়ে কমপ্লিটলি ষ্টে দিয়া নাই, আপোনাৰ মানে স্থগিতাদেশ জাৰি কৰা নাই। কিন্তু ভৱিষ্যতে ধৰক যদি আমাৰ কেছটো ভাল হয়, তেতিয়াহ'লে এই যিখিনি নিযুক্তি দিব গভৰ্ণমেণ্টে, এই গোটেই নিযুক্তিখিনি বাতিল হোৱাৰ সম্ভাৱনা আছে। চ' গাইজ, ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে হিন্দী টিচাৰৰ ৰিক্ৰুটমেণ্ট লৈ এটা ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট হৈছে। তো এইটো নিয়াৰ ফিউচাৰত ছল্ভ হ'লেই আমাৰ মানে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ ফাইনেল যিটো এপইণ্টমেণ্ট আছে সেইটো কমপ্লিট হ'ব। তো মে বি এইটো আৰু 2 পৰা 3 মাহলৈকে টাইম লাগিব। কোৰ্টে 3 সপ্তাহ টাইম দিছে, মানে 3 সপ্তাহ লাগিব এইটো মানে ছল্ভ হ'বলৈ, ৰিপ্লাই দিবলৈ। তাৰপিছতেই মানে এইটোৰ সমাধান হ'ব। তো এইটোৰ পৰা এইটো বুজা যায় যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ এপইণ্টমেণ্ট হ'বলৈও বহুত টাইম লাগিব। থেংক ইউ।